সকলোৱে গুড মৰ্ণিং তো যোৱাকালি আহি পাইছোঁ আগেন্দাবাদ। এতিয়া আমি বৰ্তমান উপস্থিত আছোঁ কাৰৰ নামৰ ঠাই এটাত। আৰু আপোনাৰ দেখা পাইছে সেয়াই হৈছে কলক টাৱাৰ, কলক টাৱাৰ। এতিয়া আমাৰ লগত কোন আছে আপোনালোকক জনাই আছোঁ। আচ্ছা দাদা নমস্কাৰ, কি খবৰ আপোনাৰ? তো কেনে হয় আপুনি চাহ নাখালে যে? আচ্ছা তো এতিয়া আমি ধুনীয়াকৈ চাহ খালো এইফালে বহি মানে। আৰু আমাৰ লগত কোন আছে আপোনালোকক মই দেখাই আছোঁ। আৰু দাদাক মানে আহিব লগা হ'ল মানে ডিউটিলৈ, তো আমাকো অলপ মানে চাবলৈ কাৰণে মাতিছে ডিউটিলৈ মানে লগত লৈ আহিছোঁ। আমিও আহিলোঁ তো জেগাডোখৰ চাই যাওঁ। আৰু মানে কি হ'ল ইয়াত মানে এলাও নাই দেখাবলৈ, মানে কেমেৰা এলাও নাই, সেইটো কাৰণে মই নিজকে নিজে দেখাই লৈছোঁ। বেলেগ এখন গাড়ীৰ পৰা বেলেগ এখন গাড়ীত আমাক চিফ্ট কৰা হ'ল। তাৰপিছত আমাৰ অসমৰ দাদা আৰু কেইজনমান লগ পালোঁ। তো দাদা আপোনাৰ নাম কেইটা কৈ দিব। মোৰ নামটো জিন্তু গগৈ। আপোনাৰ ঘৰ? মোৰ ঘৰ ৰাজগড়। ওচৰতে ভাল লাগিলে। আমাকো লগ পাই ভাল লাগিলে। আৰু দাদা আছে দাদা? মোৰ নাম উৎপল বাইলম। অঁ মই টিংখাং হৈছোঁ, ডিব্ৰুগড় টিংখাং। টিংখাং আপুনি? আচ্ছা দাদা? মোৰ নাম বুলবুল কোচ, মোৰ ঘৰ ৰাজগড়ে হয়। ৰাজগড়। ৱাও, মানে মৰাণৰ ওচৰে পাজৰে মানে ওচৰতে আৰু মৰাণে ক'ব গ'লে আৰু লগ পাই বহুত বেছি ভাল লাগিছে। অঁ শিৱসাগৰ। আৰু দাদা আছে নাই? হেল্ল' দাদা হাই কৰি দিয়ক। দাদা অলপ দূৰত আছে মানে তো আকৌ ভালকৈ আকৌ এতিয়া মানে কি হ'ল আমি দৌৰাদৌৰিকৈ বেলেগ এঠাইলৈ চিফ্ট হৈ আছোঁ মানে এতিয়া। তো মাহাদেৱ কেনেকুৱা লাগিছে দাদা? বাপৰে, নিজৰ অসমৰ মানুহ লগ পালি পুৰা এৰি যাব মন নাযায়। হা মৰাণৰ পৰা? হয় হা আপুনি লাখুৱা? শিৱসাগৰ পৰা আছে, অসমত মানে লগ পাই বহুত বেছি ভাল লাগিছে। এটাৰ পৰা এটা গাড়ী আৰু এইবাৰ আমি চিফ্ট হৈ গ'লোঁ এটাত। আপোনাৰ দেখি পাইছে এইটো অটো হয়। এই অটোত এতিয়া আমি গৈ আছোঁ চানখেৰা। তো বলক চানখেৰা যাওঁ এতিয়া। আৰু চানখেৰাত আমাৰ দাদা আছে আৰু বৌ আছে, মানে বাই আৰু ভিনী একেটাই আৰু বলক গৈ থাকোঁ। আৰু এতিয়া চানখেৰা আহি পালোঁ। আৰু চানখেৰাতে আমাৰ বাই আৰু ভিনদেউ আছে, তো তালৈ গৈ আছোঁ। আৰু ইমান বেয়া টোপনি ধৰিছে মানে, কালি ৰাতি মোৰ টোপনি পূৰাই নহ'ল। তো গৈ মেলি তাত ডাইৰেক্ট শুব লাগে আৰু। 3 মাহৰ পাছত আজি মোৰ নিজৰ চেহেৰা মই নিজে দেখিছোঁ। আৰু সঁচাকৈ অলপ হেণ্ডচমো লাগিছে আৰু অলপ মানে অৱস্থা বেয়া হৈ গৈছে মোৰ নিজৰ চেহেৰাই। মোৰ চুলিৰ অৱস্থা নাইকিয়া আহিছে, তো এই চুলিক ঠিক কৰিব লাগিব। তো এতিয়া বৰ্তমান আমি আছোঁ বাহঁতৰ ঘৰত। তো বাহঁতৰ ঘৰত আমি আহি পাই গ'লোঁ। তো মোৰ চুলি অলপ ঠিক হ'ব মানে অলপ হেণ্ডচাম হ'ব লাগিব। তো গাইজ চাফা ব্লগটো চাই থাকিব। আজি ব্লগটো অলপ খাটাৰা হ'ব গৈ আছে। আমাৰ ইয়াত গুজৰাটত যিমানে আমাৰ অসমৰ দাদা বাইদেউ যিমানে আছে সকলোকে আজি লগ কৰিব চেষ্টা কৰি আছোঁ। মানে যিমানে মানে কণ্টেক্ট কৰিছে চবক লগ কৰিব চেষ্টা কৰি আছোঁ। সেই সকলোৱে আজি ব্লগটো চাব। গুজৰাটত কোন আছে আপোনালোক সকলোৱে গম পাব। আৰু আপোনালোকে দেখা পাইছে এইফালে ৰঙা চাহ আহি গ'ল। এই ৰঙা চাহ চেনি নহয়, নিমখে। তো কি খাওঁ বুলি সুধিলে ডাইৰেক্টলি মই ক'লোঁ নিমখ চাহ খাম। বনাই দিলোঁ মজাকৈ। বহুত দিনৰ মূৰত এতিয়া অসমত যেতিয়া আছিলোঁ তেতিয়াহে নিমখ চাহ খাইছিলোঁ। আৰু এতিয়া অসমৰ পৰা ওলাই অহাৰ পৰা নিমখ এনেকৈ ৰঙা চাহত নিমখ দি খোৱা নাই। তো আজি খাম, মজাই বেলেগ লাগিছে। ৱাও কিয়া বাত হে। মহাদেৱ আছে, নমস্কাৰ। আৰু এইফালে দেখা পাইছে এইটা মানে গুজৰাটৰ ফেমাছ। গুজৰাটত এইটা বস্তু পুৰা ফেমাছ। তো এইটো খাই চাওঁ, মজা লাগিছে খাই, নিমখ লাগিছে। তো আপোনালোকৰ আহিলে সেইটো গুজৰাটত এবাৰ টেষ্ট কৰি থৈ যাব। আৰু যোৱাকালি ৰাতি যিটো ফালন দিলোঁ মানে মোৰ ৰকেট মানে অলপ বেমাৰী হৈ আছে। তো ৰকেটক এতিয়া ঠিক কৰিবৰ কাৰণে গৈ আছোঁ। পামচাৰ হৈছে আৰু বহুত কিবা কিবি অলপ বস্তু মানে ঢিলা হৈ আছে। তো সেইকেইটা এতিয়া ঠিক কৰিব গৈ আছোঁ। তো দাদাৰ লগত গৈ আছে, দাদা আছে স্কুটিত গৈ আছে। তো দাদাক কাগজ যাব দিয়ক, আমি গৈ থাকোঁ। আৰু কি বেয়া হৈছে সকলোখিনি বনাম দাদা বলক। আৰু গাই 4 মাহৰ পৰা মানে কি হ'ল আমি বেডিং লৈ চাইকেল চলাওঁ ন, মানে এতিয়া খালী চাইকেল চলাই আছোঁ। উৰি যাওঁ লাগি আছে। এইফালে মহাদেৱে বলক খালোঁ বলক। তো খালী চাইকেল আপোনালোকে দেখিব পাইছে। খালী চাইকেল মানে পাত্তাই পোৱা নাই মানে, ইফালে কাগজৰ লিখা গৈ আছে মানে এনেকৈ গৈ আছে। আৰু এইফালে ফাইনেলি আমি দোকান আহি পালোঁ। চাইকেলকেইটা আমি ছাৰ্ভিচিঙৰ কাৰণে দিছোঁ। এইফালে ককা আছে, ককাই বনাব মানে। তো চাই আছে কি বেয়া আছে আৰু কি নাই। তো মোৰ চাইকেলখনত ব্ৰেক বেয়া আছে আৰু পামচাৰ আছে। আৰু 5 চকাটো অলপ কটকৈ মাৰি আছে। তো সেইকেইটাই ঠিক কৰাব লাগে। এনেই ট্ৰেভেলিঙৰ দোকান মানে যিবিলাক মানে ট্ৰেভেলিং কৰোঁতে যিটা বস্তু লাগে মানে সেনেকুৱা এটা দোকানত এতিয়া যাবলৈ ওলাইছোঁ। মানে কি হ'ল মহাদেৱৰ যোনটো ট্ৰেইন আছিলে সেই ট্ৰেইনত মানে ষ্টিক মানে এটা কম আছে। এটা ষ্টিক কম থকাৰ কাৰণে আমি থাকিবলৈ আমাৰ অলপ অসুবিধা হৈছিলে ট্ৰেইনৰ ভিতৰত থাকিবলৈ। তো এতিয়া আমি সেই ষ্টিক কিনিবলৈ যাম। আৰু মোৰ কাৰণে হেলমেট ল'ম, হেলমেট গাইজ। আৰু কি ল'ম আপোনালোকক দেখাই আছোঁ। তো ব্লগটো আপোনাৰ আজি শেষলৈ যাব। আমিনদাবাদৰ ব্লগ গাইজ। সেইখন দোকানত চাইকেল বনাব নোৱাৰোঁ বুলি কৈ দিলে। এতিয়া মানে আকৌ মাথাটো বেয়া হৈ গ'ল। এতিয়া বেলেগ হ'লে মানে প্ৰথমে বনাব পাৰিম বুলি ক'লে, তাৰপিছত মই সেইকাৰণে ইয়াত দিলোঁ। তাৰপিছত আমি বেলেগ ফালে যোৱা মাথা মাৰি আছিলোঁ। তো এতিয়া চাইকেলখন আকৌ বেলেগ এটা জেগাত লৈ যাব লাগিব, বেলেগ এটা ছাৰ্ভিচ চেণ্টাৰ। তো বলক আৰু কিমান দূৰ আছে জানো।
তো কৈ থাকোঁ তো বেলেগ এখন দোকানত ফাইনেলি আহিলে আৰু ইয়াতে এতিয়া আমাৰ চাইকেল ছাৰ্ভিচিং হৈ যাব দাদাই কৈছে যদি ছাৰ্ভিচিং নোহোৱা হ'লে তোমালোকক মই নতুন চাইকেল লৈ দিলোঁ হয় কিন্তু আমাৰ নতুন চাইকেল নালাগে কাৰণ আমি এই চাইকেলখন ঘৰৰ পৰা লৈ আহিছোঁ আৰু এই চাইকেলখন আমি ঘৰত লৈ যাব লাগিব যেতিয়া ঘৰত লৈ যোৱাৰ পিছত তাৰপিছত চাব লাগিব যে নতুন চাইকেল ল'ম নে নল'ম কিন্তু ল'বলৈ একটা চখ আছে গিয়াৰিং চাইকেল এটা ল'বলৈ চখ আছে নাজানো এই সপোন কেতিয়া পূৰণ কৰিব পাৰিম বাইকো ল'বলৈ চখ আছে চাইকেলে ল'ব পৰা নাই আৰু বাইকৰ সপোন দেখিলোঁ তো চাইকেলখন ল'ব লাগে প্ৰথম গিয়াৰিং চাইকেল যেতিয়া ঘৰত যাম তেতিয়াহে ল'ম মানে চেক দিছ আউট গাইছ আপোনালোকে দেখি আছে নৰেন্দ্ৰ মোদী ষ্টেডিয়াম তো ইয়াত বহুত ডাঙৰ ডাঙৰ খেল IPL তো ইয়াত বহুত ডাঙৰ ডাঙৰ আজি ফাইনেলি দেখা পাই গ'লোঁ চখ তো ইয়াত আহিম বুলি মই ভবাই নাছিলোঁ কিন্তু কেনেকুৱা ক'ত নচিব কেনেকুৱা ঠাইত আহি পাই গ'লোঁ বহুত শুনিছিলোঁ আহমেদাবাদত নৰেন্দ্ৰ মোদী ষ্টেডিয়াম কিন্তু আজি নিজৰ চকুৰে দেখিলোঁ কিন্তু ভিতৰত সোমাই যাব পৰা হ'লে আৰু মজা লাগিলে হয় গাইছ হয় নাই কিন্তু নোৱাৰি দে ইয়াৰ পৰা বাহিৰ পৰা চাই মনটো অলপতো সন্তুষ্ট কৰিম তো গাইছ মানে যিকেইটা আমাক বজাৰ কৰিব আছে তো আমি সেই জেগাত আহি পাইলোঁ আপোনাৰ দেখিছে ডিকেথলন তো ডিকেথলনত যাম আমি ধুনীয়াকৈ বজাৰ কৰোঁ অ' মাই গড আপোনালোকে দেখা পাইছে এইটো এটা মোৰ সৰু সুৰা সপোনৰ ঠাই আপোনাৰ দেখি পাইছে যিমানখিনি বস্তু দেখা পাইছে যিমানখিনি চব মানে এইটো ট্ৰেভেলিং কৰা বস্তু ট্ৰেকিং কৰা বস্তু যিকোনো বস্তু চব বস্তু ইয়াত পোৱা যায় মানে তো মন যায় মানে এইকেইটা বস্তু যিমান আছে চব বস্তু উঠাই ল'ম অঁ লাডাখ গ'লে এইটো লাগিব তো লাডাখ যাম তেতিয়া লৈ যাম আৰু মন যায়তো এনেকৈ ইমান ঠাক পইচা থকা হ'লে মই যিমান পাৰিলে চব উঠাই লৈ তেনেকৈ লাগি যায় তো মানে যিকেইটা ইম্পৰ্টেণ্ট বস্তু আমাক প্ৰয়োজন এতিয়া সেইকেইটা বস্তু ইয়াৰ পৰা লৈ যাম বলক অ' গাইছ মই এতিয়া মোৰ এটা সপোনৰ ঠাইত আছোঁ আপোনালোকে চাব বিচাৰে এনেকুৱা এখন চাইকেল লৈ মানে লাডাখ ৰাইড কৰিবলৈ কাৰণে কিবা এটা মজাই বেলেগ লাগিব এনেকুৱা এটা চাইকেল লোৱা এটা সপোন আছে ড্ৰিম আছে গাইছ আপোনালোকে অলপমান ছাপোৰ্ট কৰি দিয়ক যাতে আপোনালোকৰ ছাপোৰ্টত মই এনেকৈ খাটাৰনাক চাইকেল ল'ব পাৰোঁ আৰু মই নিজৰ ড্ৰিম পূৰা কৰিব পাৰিম তো অসমবাসী আহিছে অকণমান ছাপোৰ্ট লাগে আপোনালোকে এইখিনি চখ নাই ৱাও সুকুন হাই গাইছ সুকুন সপনা হে ইয়াৰ বাইক ল'বলৈ সপোন নাই কিন্তু এনেকৈ চাইকেল ল'বলৈ সপোন আছে আৰু ৰাইড কৰিবলৈ সপোন আছে আৰু গাইছ ফাইনেলি মজাকৈ বজাৰ কৰিলোঁ আৰু আপোনালোকে দেখি পাইছে এইফালে টি চাৰ্ট ল'লোঁ আৰু এইফালে লৈছোঁ মহাদেৱৰ কাৰণে বেগ আৰু এইফালে মোৰ কাৰণে ৰেইনকোট আৰু এইফালে এংগেল লৈছোঁ হাত যিহেতু ক'লা হৈ গৈছে আৰু আপোনালোকে দেখি পাইছে মই কেপ লৈ ল'লোঁ কাৰণ কিয় মোৰ চৰ্দি বেয়া হৈ যায় সেইটো কাৰণে মই কেপ লোৱাটো ইম্পৰ্টেণ্ট বুলি ভাবি মানে বহুত ফুৰিলোঁ বহুত বজাৰ কৰিলোঁ কিন্তু ফুৰিলে নহ'ব বজাৰ কৰিলে নহ'ব পেট পূজাটোও কৰিব লাগিব তো এইফালে আহি গ'ল আপোনাৰ দেখিব পাইছে ভাত আৰু মাই ফেভৰেট চব্জি এইফালে কুন্দুৰি ফেভৰেট চব্জি মানে মোক কুন্দুৰি শাক পাচলি মোক বহুত বেছি ভাল লাগে মই শাক পাচলি খাই বহুত ভাল পাওঁ এইফালে দালি আহি গ'ল তো মজাই খাই লওঁ ভাতটো মই সহ্য কৰিব নোৱাৰোঁ মানে সোনকালে খাই লওঁ আজি ঘৰৰ পৰা ওলাই অহা 4 মাহ হৈ গ'ল মোৰ আৰু 4 মাহত মই আছিলে ঘৰৰ মানুহৰ হাতৰ পৰা বনোৱা খানা খোৱা নাছিলোঁ আজি নিজৰ ঘৰৰ মানুহৰ হাতৰ পৰা বনোৱা ভাত খাবলৈ লৈছোঁ দেখাই দিওঁ আৰু আমাৰ বাক বায়ে বনাইছে আৰু আমাৰ আইতা বাৰু কিচেনত আছে মানে ভিতৰত আছে পাপৰ বনাইছে পাপৰো খাই বহুত ভাল পাওঁ তো পাপৰ বনাই আছে তো মই এইফালে খাই লওঁ আহি গ'ল আমাৰ আইতা পাপৰ আনিছে কেনে লাগিছে বহুত ভাল লাগিছে ন ঠিক আছে ভাতটো খাই লওঁ ইয়াৰ পিছত আকৌ মানে চাইকেল আনিব যাব লাগে মানে চাইকেল ভাল কৰিব দি আহিছোঁ বায়ে আহিছে আৰু বায়ে আমাক লগ কৰিব আহিছে বায়ে থাকে গুজৰাট আহমেদাবাদত বায়ে আপোনাৰ নামটো আৰু আপুনি ইয়াৰ কিমান দিনৰ পৰা আছে আচ্ছা তো লগ কৰিব আহিছে বাইক লগ পাই বহুতে বেছি ভাল লাগিল আৰু বায়ে নাজানো এইফালে কি দিছে আৰু অপেন কৰা অ' মা কেক আনিলে নেকি বাম্পা কেক কাজু আছে হেল্ডি হৈ যাম আৰু বহুত বহুত ধন্যবাদ থাকিল তো মহাদেৱ কি কোৱা তুমি বাইক লগ পাই অনুভৱ তোমাৰ কি আপোনাৰ ইমানটোৱে আমাৰ কাৰণে বহুত যিহেতু গাইজ চাইকেলখন বনাব দিছিলোঁ তো মোৰ ৰকেট এইফালে পূৰা ফুল পাৱাৰ ৰেডি হৈ গ'ল ৰকেটক নিবলৈ আহিলোঁ তাৰপিছত এইফালে নান্দিও পূৰা ফুল পাৱাৰ ৰেডি হৈ গ'ল নান্দিৰ বাস্কেট বেয়া হৈ আছিলে তো বাস্কেট বনি গ'ল তো আৰু কি বেয়া আছিলে চব বনালে তো মোৰ এইফালে চব ৰেডি হৈ গ'ল তো ৰকেট এতিয়া হেভি আছে তো ব্ৰেক এইকেইটা মোৰ বেয়া হৈছিলে তো ব্ৰেক এতিয়া হৈ গ'ল
তো এতিয়া টাউনত কালি ট্ৰেফিকত পুৰা ফালিম। তো আপোনালোকে কালি মোৰ টাউনত ব্লগ দেখা পাব, গতিকে ভিডিঅ'টো লাইক কৰা নাই এতিয়ালৈকে লাইক কৰি দিয়ক সোনকালে। চাইকেল বনি গ'ল আৰু চাইকেল বনি যোৱাৰ পাছত চলাই কিবা এটা মজাই বেলেগ লাগিছে। ই কেতিয়াও আকাশত উৰাই দিমেগৈ তেনেকৈ লাগিছে, কিন্তু নোৱাৰো গাইজ, নহ'লে হেলিকপ্টাৰ নহয় ফ্লাইটে হৈ যাম গাইজ। মই পৃথিৱীৰ পৰাই বাহিৰত হৈ যাম নহ'লে। এতিয়া আমি দিগন্তক লগ কৰিব গৈছিলোঁ, ফাইফালে চাওক স্নেক দি দিবা চাব আৰু দিগন্ত মানে ইয়াত ৰখি আছে। তো দিগন্ত মানে আমাক দেখা নাই, দিগন্তক এতিয়া দেখা পালোঁ আৰু দিগন্ত মানে ফাইনেলি আহি গ'ল। তো দেখাই আছোঁ ৰবা দেই, এইফালে আহি গ'ল দিগন্ত মানে অকলে হৈ গৈছিলে, তো ফাইনেলি লগ পাই গ'লোঁ। हेलो What is your name? Finally पहुंच गए। কতনা कितना बुरा मैंने কেইবাদিনো হৈ গৈছিলে লগত থকা নাছিলোঁ, তো এতিয়া আমাৰ জাৰ্ণি আকৌ লগতে ষ্টাৰ্ট হ'ব। তো পোৱালি কেইটামান পাৰ্টনাৰ পাইছোঁ আৰু সিহঁতক লগ পাই বহুতে বেছি ভাল লাগিছে, মজা লাগিছে। সিহঁতৰ সময়ত থাকোঁতে ময়ো মানে এনেকৈ চাইকেল লৈ মানে সন্ধিয়া সময়ত ওলাই গৈছিলোঁ। তো সিহঁতক দেখি পাইছে, এই দেখো নাম বতাও सिम तुम्हारा मेमोरी ब्लू तुम्हारा भावेश तुम्हारा तुम्हारा नाम बताओ दिवांशु। और इधर हाय कैसे बढ़िया हो? तो साइकिल लेके आ गया देखो वाओ। গুজৰাটত আহি ইমানে বেছি মৰম আৰু আমাৰ অসমৰ দাদা বৌ বাই আইতা যিমানে আছে মানে সকলোবোৰ বহুত বেছি মৰম পাইছোঁ। মানে ইয়াৰ পৰা একচুৱেলি যাবলৈ মন যোৱা নাই। তো প্ৰথমে আহিলে দাদা, নমস্কাৰ। তো দাদাই আমাক আজি আপোনালোকে ব্লগত দেখিলে চাইকেল ঠিক কৰি দিলে, আমাৰ বহুত কিবা আমাৰ বজাৰ কৰি দিছে। তো বহুত ধন্যবাদ থাকিল। তাৰপিছত আৰু এইফালে আমাৰ আইতা আছে, আইতা মোক মানে ৰঙা চাপানি একেবাৰে নিমখ দি খুৱাই আছে। তো বহুত ধন্যবাদ। আৰু এইফালে আমাৰ লগত আমাৰ বাই আছে, আমাক খানা চানা বনাই ধুনীয়াকৈ খুৱাই আছে। আৰু আজি মোৰ ফেভৰেট চব্জি বনাইছে কুন্দুৰি, তো বহুত বেছি ভাল লাগিল। তাৰপিছত আকৌ এইফালে বাই এজনী আহিছে আৰু আমাক টি চাৰ্ট আহিছে। টেঙা মচুৰ দাই ৱাও মজা লাগিলে। তাৰপিছত এইফালে আমাৰ টি চাৰ্ট গিফ্ট কৰিছে আমাক দুজনকে। তো বহুত বেছি ভাল লাগিল, ইমান বেছি মৰম। আৰু কি ক'ম আৰু, এতিয়া ইয়াৰ পৰা আমি অহা কাইলৈ ওলাই গুচি যাম। তো আমাৰ কিবা এটা বস্তু ইয়াতে থৈ যাম, আমাৰ মনটো ইয়াতে থৈ গুচি যাম। আমাৰ মনটো ইয়াতে থাকিব ভাল পাই। তো সঁচাকৈ সকলোকে বহুত বেছি ধন্যবাদ থাকিল। দিয়ক গাইজ, মানে কি হ'ল, ৰাতিপুৱা খালোঁ মোৰ ফেভৰেট চব্জি কুন্দুৰি, আৰু এতিয়া মই খাম মোৰ ফেভৰেট চব্জি কাঠফুলা, আৰু এইটো আমি কি বুলি কওঁ গাঁৱলীয়া ভাষাত গম পাই চাটু। আপোনালোকে দেখি পাইছে এইফালে কাঠফুলা ক'ত গ'ল? ইয়াত হেৰি মাছৰুম বুলি কয়। কাঠফুলা ক'ত গ'ল? এইবোৰে এয়া কাঠফুলা। তো আজি মানে খানাটো এইকেইদিন মোৰ পুৰা ডাঠ হৈ আছে আৰু সেইফালে দাদা খাই আছে মজা। তো এইফালে দিগন্ত ফাইনেলি এতিয়া আহি গ'ল। তো মানে এইবোৰ হাৰত বেয়া হৈ আছে, তো অলপ খাই ল'ব, ঠিক হ'ব। কাঠফুলা খাই আছে মহাদেৱ, ডেন্স কৰি দেখাব লাগিব কালিৰ পৰা। দিয়ক গাইজ খাই লওঁ। ডান্স কৰিব নে? আৰু এতিয়া বৰ্তমান উপস্থিত আছোঁ আমি পাপুদাৰ ৰুমতে। তো ইয়াত আহি অলপমান ৰেষ্ট ল'লোঁ, তাৰপিছত আহি মানে এতিয়া চটৰ ওপৰত আহিছোঁ। আৰু ইয়াতে 2-4টা আমি ভিডিঅ' বনাবৰ কাৰণে আহিছোঁ, যিহেতু পাপুদাৰ সময় নাপায়। তো কিছুমান কামত ব্যস্ততা হৈ থাকে, নিজৰ ডিউটিত ব্যস্ততা হৈ থাকে। তো এতিয়া ৰাতিয়ে এতিয়া আমি চটৰ ওপৰত ভিডিঅ' বনাইছোঁ। আৰু এতিয়া সময় হৈছে 12টা, আৰু এইফালে আছে আমাৰ পাপুদা। ইহঁতে মোৰ নামটো হেমন্ত দাদা বুলি কয় যে, নামটো চেঞ্জ কৰি আছে। একচুৱেলি মোৰ নামটো অৰিজিনেল হেমন্তই হয়, কিন্তু মই ছ'চিয়েল মিডিয়াতহে পাপু দিওঁ, কাৰণ মোৰ পাপু নামটো যে মোৰ বহুত বেছি ভাল লাগে। আৰু মোৰ মা দেউতাহঁতে তেনেকৈয়ে মোক মাতে, মোৰ ঘৰৰ ফেমিলি। আৰু এটা টাইমত গোটেই অল অসমত পাপু নামেই ভাইৰেল আছিলোঁ। আৰু বিশেষকৈ মই হেমন্ত কুমাৰ নাথটো যে বহুত দীঘলীয়া নাম, আৰু ছ'চিয়েল মিডিয়াত হেমন্ত কুমাৰ নাথ বুলি ক'বলৈ গ'লে বহুত দীঘলীয়া, সেইটো কাৰণে শ্বৰ্টত পাপু নাম বুলি দি থৈছিলোঁ। আৰু মোৰ ভাল লগা নাম। আৰু মই এটা বেলেগ বিশেষ জব এটা কৰোঁ, সেই জবটো যিটো অৰিজিনেল নাম সেই নামটো দিব নিবিচাৰিছিলোঁ, কাৰণ চবে মানে চাৰ্চ কৰি চাব বিচাৰে যে। আৰু মোৰ বিশেষকৈ মোৰ লগৰবিলাকে ভিডিঅ'বিলাক নাম চাৰ্চ কৰি চালে মোৰ বহুত লাজ লাগে, সেইটো কাৰণে নামটো চেঞ্জ কৰি দিছোঁ। সেইটোৱে সঁচা কথা, বুজিলা নহয়? ইয়ে হেমন্ত কৈ লাগে যে, সেইটোৱে মেইন কথা। কাৰণ যাতে মোৰ লগৰবিলাকে চাৰ্চ কৰি চাব নোৱাৰে, মোক যাতে বিচাৰি নাপায়, সেইটোৱে সেইটো কথা। তো মানে পাপুদাক লগ পাই বহুতে বেছি ভাল লাগিল। তো সিমান এটা পাপুদাক সময় দিব পৰা নাই, যে কামৰ মাজত ব্যস্ততা হৈ থাকে। তথাপিও আমাক সময় দিছে, যিমানখিনি সময় দিছে আমি সেইখিনি মানে বহুত বেছি হেপ্পী হৈছোঁ, বহুত বেছি মৰম পাইছোঁ। সেইকেইটা কম সময়তে আমি বহুত বেছি মৰম পাইছোঁ। তো বহুত বেছি ভাল লাগিছে। আৰু আজি মোৰ ইহঁতৰ লগত যাবলৈ বহুত মন আছিলে। আৰু মোৰ জবটো এনেকুৱা, মানে মই এৰি থৈ যাব নোৱাৰোঁ, মই ডিউটি কৰিবই লাগিব বাধ্যতামূলক।
কাৰণ মোৰ 21 দিন ডিউটি 21 দিন ছুটি আৰু মোৰ যিজন এগেইনষ্টত আছে মোৰ যিজন ছুটীত আছে সেইজনটো আহিব নোৱাৰে এদিনৰ কাৰণে আৰু সেইজন অসমীয়া হয় সেইটো কাৰণে আহিব নোৱাৰে এওঁলোকৰ লগত যাবলৈ বহুত মন আছিলে কিন্তু মই আজি ডিউটিত মন বহা নাই ইহঁতে ক'ত ঘূৰি ফুৰিছে কি কথা সেইটোৱে মন বহি যাওঁ সেইটো কাৰণে মই ডিউটিত গালিও শুনি আহিছোঁ এইটো সঁচা কথা আজি দিনটো গালি শুনিছোঁ কাৰণ মনটো মই তাত বহা নাই পোৱালিকেইটা ইয়াত ঘূৰি মানে ফুৰিব পঠিয়াইছোঁ তো তেনেকুৱা ধৰণৰ কথা আৰু বিশেষকৈ মই চবৰ লগত ফ্ৰেণ্ডশ্বিপ নকৰোঁ মোৰ বেলেগ এখন দুনীয়া সেইটো কাৰণে ভাল লাগিলে ইমান দূৰৰ পৰা কষ্ট কৰি আহিছে ভৱিষ্যতে মনত ৰাখিলেই হ'ল যে এনেকৈ তেনেকৈ মানুহ এজনৰ ওচৰলৈ গৈছিলে বাছ ইমানেই বাকীনো আমিনো কি ক'ম সেইটো তো আপোনালোকে আজি কমেণ্ট কৰিব পাপু দাক কোনে কোনে চিনি পায় মোৰ প্ৰথম ব্লগত হয়তো আপোনালোকে চিনি নাপালে মই হেমন্ত দা বুলি কৈছিলোঁ কিন্তু এতিয়া আপোনালোকে ভালকৈ চিনি পাইছে পাপু দা তো পাপু দাক কিমানে চিনি পায় কমেণ্ট এটা কৰি থৈ যাব তো আজি ভিডিঅ'টো আমি ইমানতে শেষ কৰিছোঁ যদি চাই ভাল পালে দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব নাপাহিব তো লগ পাম নতুন এটা ভিডিঅ' এটা আজিলৈ দিছোঁ বাই